অভিষেক কুমার ভূঞা জিন্দাবাদ জয় অসম জয় অসম ভারত মাতা কি জয় ভারত মাতা কি জয় ইন্ডিয়ান আর্মি জিন্দাবাদ ইন্ডিয়ান আর্মি জিন্দাবাদ কি জয় ভারত মাতা কি জয় বন্দে মাতরম বন্দে মাতরম মাতা কি জয় ভারত মাতা কি জয় জিন্দাবাদ 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 যুঁজ কৰি আছে আৰু শেষৰজন সন্ত্ৰাসবাদী থকলৈকে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই যুঁজ চলিছে আৰু এই যুঁজ চলিব আৰু সেনাসকলৰ কাষত আমি আছোঁ তেওঁলোকৰ পৰিয়ালৰ কাষত আছোঁ আমি বিশ্বাসী যে আমি শেষৰজন সন্ত্ৰাসবাদীক ইয়াৰ পৰা বিদায় দিব পাৰিম তাৰ কাৰণে আমাৰ ভাৰতীয় জোৱানসকলৰ যি বীৰ যি তেওঁলোকৰ পৰাক্ৰম আমি তাৰ বাবে আমি গৌৰৱান্বিত তেওঁলোকলৈ ইয়াৰ পৰাই আমি ওলগ যাচিছোঁ তেওঁলোকৰ কাষত আছোঁ আৰু আমিও যিকোনো মুহূৰ্তত দেশৰ বাবে আমি যি কামে কৰিব লাগে সেই কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আজি বিহপুৰীয়া সমষ্টিত আজি এই প্ৰতিকূল বতৰকো নেওচি আজি মাননীয় প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় সেনা জোৱানসকলক তেওঁলোকক প্ৰেৰণা দিবৰ বাবে তেওঁলোকৰ কাষত থাকিবৰ বাবে বিহপুৰীয়া সমষ্টিবাসী ৰাইজ আজি ওলাই আহিছে মই তাৰ বাবে বিহপুৰীয়া সমষ্টিবাসী ৰাইজক এই তিৰংগা যাত্ৰা সফল কৰি তোলাৰ বাবে আমাৰ তৰফৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ।